আমি কেতিয়াও স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰ বিপৰীতে আমি যাব নোৱাৰো বা শংকৰদেৱ গুৰুজনাই যি আদৰ্শৰে অসমীয়া সমাজক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিল সেই প্ৰয়াসকো সদায় আমি টাই আহোম জনগোষ্ঠীয়ে শ্ৰদ্ধাৰে আমি কৃতজ্ঞতাৰে আমি সোঁৱৰণ কৰি আহিছো আৰু তাত আমি সহযোগিতা কৰি আহিছো। গতিকে আমি দেখিছো যে এই শংকৰ সংঘই ইয়াৰ পাছতো তেখেতসকলে কিন্তু যি আকুৰগোজ স্থিতি লৈ আছে এই আকুৰগোজ স্থিতিৰ বিৰুদ্ধে আমি টাইপেও আমাৰ নিজৰ স্থিতি স্পষ্ট কৰিছো। তেখেতসকলে এই মেডাম মেফিক লৈ যি বিতৰ্ক সূত্ৰপাত কৰিলে এই সূত্ৰপাত তেখেতসকলে ক্ষমা খুজি অৱসান ঘটাব লাগিব আৰু ৰাজহুৱাভাৱে ক্ষমা নোখোজে আৰু আমাৰ ৰীতি নীতি পালনৰ ক্ষেত্ৰত তেখেতসকলৰ সাংবিধানিক বাধ্যবাধকতা যে নাই সেয়া স্পষ্ট ৰূপত লিখিত ৰূপত প্ৰকাশ নকৰালৈকে উজনি অসমত আমি শংকৰ সংঘৰ যিকোনো কাৰ্যসূচী আমি গণতান্ত্ৰিকভাৱে বাধা দিবলৈ আমি বাধ্য হ'ম। আমি কেতিয়াও স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰ বিপৰীতে আমি যাব নোৱাৰো বা শংকৰদেৱ গুৰুজনাই যি আদৰ্শৰে অসমীয়া সমাজক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিল সেই প্ৰয়াসকো সদায় আমি টাই আহোম জনগোষ্ঠীয়ে শ্ৰদ্ধাৰে আমি কৃতজ্ঞতাৰে আমি সোঁৱৰণ কৰি আহিছো আৰু তাত আমি সহযোগিতা কৰি আহিছো। গতিকে আমি দেখিছো যে এই শংকৰ সংঘই ইয়াৰ পাছতো তেখেতসকলে কিন্তু যি আকুৰগোজ স্থিতি লৈ আছে এই আকুৰগোজ স্থিতিৰ বিৰুদ্ধে আমি টাইপেও আমাৰ নিজৰ স্থিতি স্পষ্ট কৰিছো। তেখেতসকলে এই মেডাম মেফিক লৈ যি বিতৰ্ক সূত্ৰপাত কৰিলে এই সূত্ৰপাত তেখেতসকলে ক্ষমা খুজি অৱসান ঘটাব লাগিব আৰু ৰাজহুৱাভাৱে ক্ষমা নোখোজে আৰু আমাৰ ৰীতি নীতি পালনৰ ক্ষেত্ৰত তেখেতসকলৰ সাংবিধানিক বাধ্যবাধকতা যে নাই সেয়া স্পষ্ট ৰূপত লিখিত ৰূপত প্ৰকাশ নকৰালৈকে উজনি অসমত আমি শংকৰ সংঘৰ যিকোনো কাৰ্যসূচী আমি গণতান্ত্ৰিকভাৱে বাধা দিবলৈ আমি বাধ্য হ'ম।